চবৰে এটা এটা নিজৰ সমীক্ষা এটা থাকে যে পৰৱৰ্তী কি দল কৰিলে ভাল হ'ব, ক'ত গ'লে সুবিধা পাব, ক'ত গ'লে অসুবিধা হ'ব, সেইটো নিজৰ নিজৰ চিন্তা। গতিকে এইটো আৰু এগৰাকী ৰাজনীতিকে এটা দলৰ পৰা অন্য দলৰ এইবিলাক সাধাৰণ কথা, সেইবিলাক লৈ। কাৰণ মইতো কংগ্ৰেছত আছিলো, মইতো কিবা পৰিস্থিতিত আহি দল ত্যাগ কৰিলো, আহি এটা অন্য দলত আহিলো। আৰু অন্য দল বুলি কোৱাৰ লগে মই জাতীয় পৰিষদ ভাল পাইছো, মই জাতীয় পৰিষদত আহিলো। ঠিক অংকিতা দত্ত ভাবিছো যে বিজেপিত গ'লে ভাল হ'ব, বিজেপিত গৈছে। তেনেকুৱা আৰু কোনোবা এইটো গতিকে দীপাংকৰ নাথৰ ক্ষেত্ৰত আপোনাৰ চাওক, দীপাংকৰ নাথে হওক বা আপোনালোকে প্ৰকাশ দাসে যাৰ কথা খুব প্ৰচাৰ কৰি আছে, সেইসকল কোনো ৰাজনীতিক নহয়, আৰু ৰাজনীতিক কোনো ফেক্টৰে নহয় ইয়াতে। এটা কথা আপুনি নিশ্চিত থাকিব যে কা আন্দোলনৰ সময়ত এই দীপাংকৰ নাথৰ নেতৃত্বত যিসকল মানে বৰ্তমানৰ মানে ৰাজনীতিক বুলিয়ে ক'ব লাগিব, প্ৰাক্তন ছাত্ৰ নেতা, তেখেতসকলে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰক যি ধৰণে গালি গালাজ কৰিছিলে, ঠাট্টা কৰিছিলে, কা আন্দোলনৰ সময়ৰ কথা কৈছো, সেই তাৰে প্ৰতিশোধ ল'বৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতসকলক বিজেপিত যোগদান কৰাইছে। আৰু কেইদিনমান পিছত চাব সেইসকল পথৰ ভিখাৰীত পৰিণত হ'ব, তেখেতসকল কোনো ৰাজনীতি নেতা হ'ব নোৱাৰে। এইটো এটা প্ৰতিশোধৰ ৰাজনীতি। দীপাংকৰ নাথ বা তেখেতৰ নেতৃত্বত যিসকলে যোগদান কৰিছে বিজেপি দলত, এতিয়ালৈ তেখেতসকলে বুজি পোৱা নাই যে এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে বা বিজেপি চৰকাৰৰ নেতা পালিনেতাসকলে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে তেখেতসকলক প্ৰলোভন দিছে। আৰু ইহঁতটো প্ৰলোভনত ভাল, দীপাংকৰ নাথৰটো প্ৰলোভনত ভালটো, কাৰণ ইহঁত চান্দা টান্দা চলি থকা মানুহ। মই নিৰ্বাচন খেলিতো হাজোত যাই এখন কি ধাবা আছিলে, ফাংচি ধাবা, মোক প্ৰকাশ দাস, দীপাংকৰ সকলে জইন কৰিছে যে আমাৰ দলটো যাতে মানে আমাৰ দল বুলি কয় দেই, আজিও ফাংচি ধাবাত যাব, তাৰ ষ্টাফক সুধিব, মোক লগ কৰিছিলে যে আমাৰ দলটো যাতে উত্থান হয়, আপুনি মানে অলপ ভালদৰে লাগি দিয়ক আৰু। গতিকে এইবিলাক তেখেতসকলৰ ভাওনা আছিলে। এই ভাওনাৰ শিক্ষাটো তেখেতসকলক বিজেপি চৰকাৰে দিব। আমি সমালোচনা কৰাৰ কোনো দৰকাৰ নাই। মই আকৌ কৈছো, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশোধৰ ৰাজনীতি লোৱাৰ উদ্দেশ্যে তেখেতসকলক বিজেপিত যোগদান কৰিছে, আৰু কেইদিনমান পিছত তেখেতসকলক পথৰ ভিক্ষাৰী বনাব। মই ক'লোৱে, আৰু মোক কোৱা কথাখিনি আপোনালোকে চাব, দলীয় প্ৰাৰ্থীটো দূৰৰে কথা, পথৰ ভিক্ষাৰী, এইটো প্ৰতিশোধৰ ৰাজনীতি হৈ আছে প্ৰাক্তন ছাত্ৰ নেতা আৰু বিজেপিৰ মুখ্যমন্ত্ৰীৰ মাজত। তেখেতসকলে সেই জালখনত ভৰি দিছে। বেলেগ বেলেগ লোকসভা নিৰ্বাচন আহকচোন, যদি তেখেতসকলক ইমান মানে সৎ উদ্দেশ্যত লৈ গৈছিলে বিজেপি দল, এটা দলীয় প্ৰাৰ্থীটো দি চাওক, দীপাংককে দিয়ক বা প্ৰকাশকে দিয়ক বা কাৰোবাক, কাকো নিদিয়ে, লোকসভা বাদেই দিয়ক। মই বিধানসভা কৈছো, 2 বছৰ আছে, বেছি দিন নাই, তালৈ গৈয়ে নাপায়। আৰু এইসকল মই কি কৈছো, আপুনি অংকিতাৰ কথা ক'লে, মই ক'লো ৰাজনীতিক নেতাসকলে এটা দলৰ পৰা এটা দল আহিব, সেইটো কোনো বাতৰি হ'ব নোৱাৰে, মই গৈছিলো বুলি কওঁ। ইহঁতসকল প্ৰকাশ, এইটো কি নাম, দীপাংকৰ ৰাজনীতিৰ শাৰীতে নপৰে, প্ৰলোভনৰ ৰাজনীতিত তেখেতসকলে বিশ্বাস কৰাৰ কাৰণে বিজেপি যোগদান কৰিছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকী, মই আকৌ কৈছো, প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে, মানে কা আন্দোলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক এই দুগৰাকী নেতাই যি ধৰণে গালি গালাজ কৰিছিল, গালি গালাজ কৰি কেনে অসমৰ ৰাজ্যক বিপথে পৰিচালিত কৰিছিলে, 5 গৰাকী ফুল কমলীয়া যুৱকক হত্যা কৰিছিলে, গতিকে তাৰে প্ৰতিশোধ লোৱাৰ কাৰণে তেখেতসকল লৈ গৈছে, আৰু পাব সোনকালে ৰিজাল্ট।